তৃতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত। অখিল গগৈ আৰু ললিতজ্যোতি গগৈয়ে মানে এখন টকাৰ তললৈ আহিব এতিয়া বিজেপিৰ বিৰুদ্ধে। কোনে কি কৰে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। মই আগতো কৈছোঁ, আজিও কৈছোঁ যে অসমৰ মানুহৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট আছে, হৃদয়ত সোমাই আছে। কোনোবাই আছে পথত আছে, কোনোবাই পদূলিত আছে। আৰু অসমৰ মানুহৰ মনৰ হৃদয়ৰ পৰা ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদ বা UPPLৰ আমি যি কৰ্ম আঁচনি দাঙি ধৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, গতিকে এইখিনিৰ যি আমি কৰ্ম আঁচনি যি সফল পাইছে বা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টতে হওক বা কানেক্টিভিটিয়ে হওক, গতিকে আৰু লগতে আমাৰ যি ডাইৰেক্ট যি সম্পৰ্ক জনসাধাৰণৰ লগত যি আমাৰ যি ডাইৰেক্ট সম্পৰ্ক, গতিকে সেইকাৰণে মই নিশ্চিত ৰূপত ক'ব খোজোঁ আগন্তুক দিনত 26 চনতো নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ একক সংখ্যাগৰিষ্ঠতা আৰু আমাৰ মিত্ৰজোঁটে 100খনতকৈ অধিক চিটত জয়লাভ কৰিব। ধুবুৰী আসনখন কি হ'ব ছাৰ? ধুবুৰী আসনখন আমি যিহেতু তাত আমাৰ যিটো হেৰিয়াত দেখিছোঁ, বুথৰ যিটো সংখ্যা দেখিছোঁ, গতিকে সেই বুথৰ সংখ্যাবোৰ চাই পেলাই আৰু যিহেতু বহু ঠাইত বুথৰ যিহেতু পুলিং এজেণ্টো বহু ঠাইত নাছিলে, গতিকে পুলিং এজেণ্ট য'ত নাথাকে, গতিকে সেইটো অকণমান সন্দেহজনক হয়। গতিকে এতিয়াও যিহেতু 3 দিন পিছত যিহেতু ফলাফল ওলাব, গতিকে যিটো হয় সেইটোৱে হ'ব। অহাকালি এক্সিট পল মানে প্ৰকাশ হ'ব, এই সন্দৰ্ভত কিবা ক'ব? এইটো তেওঁলোকে এক্সিট পল বহু সময়ত ওলাইছে, বহু সময় মিলা নাই, কেতিয়াবা মিলিছে। কিন্তু আমাৰ ভাৰতৰ জনসাধাৰণৰ যিটো এক্সিট পল সেইটোহে আমি বিশ্বাস কৰোঁ। ছাৰ, নৰেন্দ্ৰ মোদীয়ে মানে 45 ঘণ্টা ধ্যানত বহিছে এই ফলাফলৰ প্ৰাক মুহূৰ্তত, কি ক'ব? প্ৰাক মুহূৰ্তত বুলি নহয়, তেওঁ যিহেতু পূৰ্বতো যিহেতু এনেকুৱাকৈ ধ্যানত বহিছিলে আৰু যিহেতু গোটেই তেওঁ 5টা বছৰ যিহেতু কৰ্ম কৰে, ইমান সময় ধ্যান কৰাৰ যিটো সুযোগ নাপায় আৰু যিহেতু এতিয়া যিহেতু প্ৰচাৰো নাই বা চৰকাৰী কাম কাজো বেছি নাই, গতিকে সেইকাৰণে তেওঁৰ মনৰ যি তেওঁৰ যিটো ইচ্ছা, সেই ইচ্ছাৰ আধাৰতে তেখেতে এই ধ্যানত বহিছে আৰু এইটো সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত এটা বিষয়। আৰু এই ব্যক্তিগত বিষয়টোক লৈ পেলাই যি অন্য ৰাজনৈতিক দলে যি হোৱা দোৱা লগাইছে তাতে নিশ্চিত হ'ব লাগে আমি যে নিশ্চিত ওপৰত বিৰোধী দলৰ পতন হৈছে, এইটো নিশ্চিত। কাৰণ নহ'লে ব্যক্তিগতভাৱে ধ্যান কৰিব, পূজা নাম প্ৰসংগ কৰিব, তাততো আপত্তি কৰিবলগীয়া একো নাই। গতিকে যিহেতু বিৰোধীসকলে যিহেতু হৈচৈ কৰিছে, গতিকে বিৰোধীৰ যে পৰাজয় হ'ব তাৰে উমান বা ইংগিত ইয়াতে আমি পাইছোঁ। ছাৰ, মূল্যবৃদ্ধি হোৱাৰ মানে হৈছে এতিয়া অসমত, কিন্তু আন্দোলন কৰা দেখা গৈছে, ছাত্ৰ আন্দোলন কৰিছে ছাৰ, কিন্তু নিৰ্বাচন গ'লে আৰু কেইদিনমানৰ কাৰণে মানে মূল্যবৃদ্ধিটো হয় ছাৰ, আৰু স্বাভাৱিক অৱস্থা কেতিয়া আহিব? সেইটো নহয়, আচলতে যিহেতু মানে যি চ'ৰ্চৰ যিটো উৎপাদন, সেই উৎপাদনটো এই সময়ত যিহেতু কম কাৰণে কিছু সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। কিন্তু সেইবুলি এইটোও নহয় যে এই সামগ্ৰীৰ দাম বৃদ্ধিটো যে অকল অসমত হৈছে এইটো নহয়। বা 5খন ৰাজ্যৰ মই যি দাম আমাৰ যিটো মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছে ইতিমধ্যে ছাৰ্ভে কৰি ওলাইছে, সেই 5খন ৰাজ্যৰ ভিতৰত এতিয়াও আমাৰ অসমত কিন্তু বহু মূল্য এইটো হ্ৰাস হৈ আছে। নিশ্চিত ৰূপত আমাৰ কাৰণে সেইটো মূল্য বৃদ্ধি, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত যদি চাওঁ, আমি অসমত এতিয়াও কিন্তু সৰ্বভাৰতীয় পৰ্যায়তকৈ বহু দাম দৰসমূহ এতিয়া তলতে আছে। কাৰণ এইটো মই কোৱা কথা নহয়, এইটো মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছে ছাৰ্ভে কৰিছিল। আমাৰ যি ডেইলি যিটো ছাৰ্ভে ৰিপৰ্ট ওলায়, ৰিটেইলাৰ বিশেষকৈ বা আমাৰ যিসমূহ পাইকাৰী দোকানত আছে, সেইবোৰ ডেইলি যিহেতু এটা প্ৰাইচ মনিটৰিং এটা চেল এটা আছে সমগ্ৰ ভাৰতবৰ্ষতে। প্ৰাইচ মনিটৰিং চেলে তাতে নিজে গৈ পেলাই হ'লচেল দোকানত গৈ পেলাই তেওঁলোকৰ যিখন বৰ্ড লগোৱা থাকে, সেই বৰ্ডখনক চাই পেলাই তেওঁলোকে এটা দাম নিৰ্ধাৰণ কৰে কোনখন ৰাজ্যত কিমান আছে। আৰু সেইটো যদি চাওঁ তেতিয়াহ'লে গুৱাহাটীত অন্য ৰাজ্যতকৈ বহুকেইটা সামগ্ৰীত কম দামতে আছে। পঞ্চায়ত নিৰ্বাচন কি হ'ব ছাৰ? এইটো নিশ্চিত ৰূপত হ'ব, কাৰণ এইটো যিহেতু পুনৰ্নিৰ্ধাৰণ প্ৰয়োজন যিহেতু আছে, কাৰণ পুনৰ্নিৰ্ধাৰণ কৰিব লাগিব, যাৰ কাৰণে 4 তাৰিখৰ পিছত যি আমি উপায়ুক্তসকলক যি দায়িত্ব দিছিলোঁ, লগতে COসকলক লগতে ইলেকশ্যন অফিচত দায়িত্ব দিছিলোঁ, তেওঁলোকে সীমাটো নিৰ্ধাৰণ কৰি দিয়াৰ পিছত নিশ্চিত ৰূপত নিৰ্বাচন। আঞ্চলিক পঞ্চায়তৰ সুবিধা এইটো উঠি যাব নেকি ছাৰ? আঞ্চলিক পৰ্যায়ত আমিতো কেবিনেটত পাছ কৰিছোঁ, বিধানসভাত আইন প্ৰণয়ন কৰিছোঁ। যিহেতু আমাৰ এইবাৰ নিৰ্বাচনত যিহেতু আমাৰ পঞ্চায়তৰ ক্ষেত্ৰত যিহেতু প্ৰতীকবিহীন হ'ব, যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। কাৰণ দলীয় মানুহ হ'লে যে অংশগ্ৰহণ কৰিব পাৰে তেনেকুৱা নহয়। যিহেতু গণতন্ত্ৰক আমি অধিক বিশ্বাস কৰোঁ, যে সকলো মানুহে যে দল নোহোৱা মানুহে যাতে ভাল মানুহ যাতে আহিব পাৰে, তাৰ কাৰণে প্ৰতীকবিহীনভাৱে পঞ্চায়তত হ'ব। আৰু আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ ক্ষেত্ৰত প্ৰতীক থাকিব।